নমস্কাৰ ৰাইজ, আজি আমি পঢ়িম ক্লাইমেটিক ৰিজন অফ দ্য ৱৰ্ল্ড। ঠিক, ক্লাইমেটিক ৰিজন অফ দ্য ৱৰ্ল্ড পঢ়িম আমি। লাষ্ট কপেন ক্লাছিফিকেশ্যন পঢ়িছিলোঁ। চ' ক্লাইমেটিক ৰিজন অফ দ্য ৱৰ্ল্ড পঢ়াৰ আগতে ৰাইজ, আমি আগতে এবাৰ ৱৰ্ল্ড মেপটো আমি বনাবলৈ অলপ প্ৰেক্টিচ কৰিব লাগিব ৰাইজ। ঠিক, মই অলপ যি পাৰোঁ মই ট্ৰাই কৰিম। ঠিক আছে, তো প্ৰথমতে আমি সদায় নৰ্থ আমেৰিকাখন বনাই লওঁ। চিম্পল এনেকা বনাই কিনে দিলেই হ'ল নৰ্থ আমেৰিকাখন। ঠিক আছে, দেন আমাৰ আহি যায় চাউথ আমেৰিকা। চাউথ আমেৰিকাত এনেকৈ এটা কুৱেশ্যন মাৰ্ক এটা এণ্ড দেন এটা 7 বনাই দিলে আমাৰ চাউথ আমেৰিকা হৈ যায়। চিম্পল ৰাখিব লাগিব ৰাইজ। ঠিক আছে, নাও এইখিনি বনোৱাৰ পিছত ৰাইজ এটা বস্তু চাব, আমি এডাল লাইন বনাম। ঠিক, এইখিনি মাজেদি, ঠিক আছে, য'ত বেণ্ড হৈছে এইখিনি এটা চিধা লাইন এটা বনাম। ঠিক আছে, আমাৰ এডাল কেঞ্চাৰ লাইন হ'ব ৰাইজ, যোনটো আমাৰ 23.5 ডিগ্ৰী নৰ্থত আছে। ঠিক, দেন আমাৰ ইকুৱেটৰ লাইনটো সদায় মনত ৰাখিব। ইয়াত য'ত জোৰা হৈছে এইখিনি আমাৰ ইকুৱেটৰ লাইনটো আমি বনাই দিম। ঠিক, এনেকৈ আমি ইকুৱেটৰ লাইনটো বনাই দিম। 0 ডিগ্ৰী আমাৰ এইটো ইকুৱেটৰ। ঠিক, দেন আমাৰ আৰু এডাল লাইন আছিল আমাৰ কেপ্ৰিকৰ্ণডালো আমি ডটেড দি কিনে আমি কেপ্ৰিকৰ্ণ লাইনটো আমি ডটেড দি কিনে বনাই দিম। 23.5 ডিগ্ৰী চাউথ, এডাল আমাৰ হৈ গ'ল কেপ্ৰিকৰ্ণ। ঠিক, কিয় বনাইছোঁ ৰাইজ এতিয়া মনত কৰিব। এতিয়া নেক্সট আমি যিবোৰ কাণ্ট্ৰিবোৰ বনাব লাগে আমি তাতে সোমাই যাম। যেনেকৈ ধৰক আমাৰ ইণ্ডিয়া বনাব লাগে, আমি ইণ্ডিয়াটো যদি ইয়াতে বনাই দিওঁ, ইণ্ডিয়াটো ভুল হৈ যাব 0 ডিগ্ৰীত, হয়নে নহয় ৰাইজ? তো সেইটো কাৰণে আমি এইটো বনাই থ'লোঁ। চ' কোনফালেদি যায় অলপ মনত ৰাখিব। 0 ডিগ্ৰীডাল একদম চাউথ আমেৰিকাৰ ওপৰেদি পাৰ কৰি দিব। ঠিক, 24 ক'ৰবাত তলেদি পাৰ কৰি দিব আৰু এইডাল এই মাজেদি পাৰ কৰিব, অলপ এইখিনি পাৰ কৰিব। ঠিক, নাও আমি আফ্ৰিকা বনাম। ইয়াতে আফ্ৰিকাখন ৰাইজ মনত ৰাখিব, এই গেপটোৰ মাজত বনাব হা। আমাৰ এটা আফ্ৰিকা বনাওঁতে আমাৰ এটা এনেকুৱা লম্বা কুৱেশ্যন মাৰ্ক এটা তললৈকে টানি দিব, কাৰণ কি আফ্ৰিকাইদি আমাৰ 3ডালে পাছ হৈছে, কেঞ্চাৰ, ইকুৱেটৰ এণ্ড কেপ্ৰিকৰ্ণ। ঠিক আছে ৰাইজ, এণ্ড দেন এইটো ওপৰলৈ লৈ আহিব। দেন আমাৰ এনেকুৱা আহিব এইখিনি মেডিটেৰিয়ান। ঠিক, মেডিটেৰিয়ানৰ পৰা ৰাইজ যেতিয়া আমি ওপৰলৈ যাওঁ আমাৰ ইউৰোপ আহে, এনেকুৱা বনাই দিব আৰু টানি পেলাব এইফালে, মতলব নাই। ঠিক, নাও যেতিয়া আমি এতিয়া ওপৰলৈ আহিছোঁ আফ্ৰিকাৰ, ঠিক আছে ৰাইজ, আমাৰ হৰ্ণ অফ আফ্ৰিকা আহি গ'ল। ঠিক, দেন আমি ভিতৰলৈ সোমাইছোঁ। দেন আমাৰ অলপ ৰেড চি আহি গ'ল। ৰেড চিৰ পিছত ৰাইজ আমাৰ আৰব পেনিনচুলাটো আহি যায়। আৰব পেনিনচুলাইদি 23.5ডাল পাৰ কৰাব লাগিব। ঠিক, দেন আমাৰ পাৰ্চিয়ান গাল্ফ আহি যায়। ঠিক আছে, দেন আমাৰ ভাৰত আহি যায়। ভাৰতেদি আমি 23.5টো পাৰ কৰাই দিলোঁ। ঠিক, এইখিনি ক্লিয়াৰ। দেন আমি তললৈ অলপ আহি যাম। আমি এনেকুৱা ইণ্ডোনেছিয়াৰ পাৰ্ট এইখিনি বনাই দিলোঁ। ঠিক, দেন আমি ওপৰলৈ গৈ এইফালে লগাই দিলোঁ। চিম্পল, 2-3বাৰ ট্ৰাই কৰিব ৰাইজ, হৈ যাব, একো টান নহয়। ঠিক, নাও এই তলত যে কেপ্ৰিকৰ্ণডাল বনাইছিলোঁ, এইখিনি আমি এনেকুৱা বনাই কিনে অষ্ট্ৰেলিয়াখন এনেই বনাই থৈ দিম। এনেকুৱা যেনেকৈ আপোনালোকে বনাব পাৰে, এনেই অষ্ট্ৰেলিয়াখন দেখাই থৈ দিব। ঠিক, এইখিনিয়ে মেইন। ঠিক আছে ৰাইজ, তো এইখন অলপ ৱৰ্ল্ড মেপ প্ৰেক্টিচ কৰিব 2-3বাৰ প্ৰেক্টিচ কৰিলে ইজিলি বনি যাব। ঠিক, খালি কিছুমান বস্তু এনচিয়'ৰ কৰিব যে আপোনাৰ মই এই লাইনকেইটা এইকাৰণে বনাই লৈছিলোঁ যাতে আমাৰ ইণ্ডিয়াখনক ক'ত ৰাখিম, হেৰিত আমাৰ ইণ্ডিয়াখনেদি যে এইটো যে 23.5টো যায়, নহ'লে এনেকুৱা ইণ্ডিয়াখন এনেকুৱা ইয়াত যদি বনাই দিওঁ এইটো আমাৰ ভুল হৈ যাব। তেনেকুৱা ধৰণৰ এইটো এই লাইনকেইটা বনাই ল'লে অলপ সুবিধা হয়। ঠিক আছে ৰাইজ, ঠিক আছে। নাও আমি যেতিয়া ক্লাইমেটিক ৰিজন পঢ়োঁ ৰাইজ, ফিলটো ল'ব। ক্লাইমেটিক ৰিজন, আমি এটা ডাঙৰ কণ্টিনেণ্টেল মাছ এটাৰ কথা ভাবোঁ। ঠিক, মাটি এইখিনি। ঠিক, তাত কি হৈ আছে ৰাইজ, আমাৰ এইফালেও সাগৰ আছে। তো সাগৰত আমাৰ উইণ্ড ব্ল' কৰি আছে সাগৰৰ ওপৰেদি। এক্সকিউজ মি, পাৰ্মানেণ্ট উইণ্ড ছিষ্টেম আমাৰ আছিল, আমি পঢ়িছিলোঁ ৰাইজ। আমাৰ ইষ্টাৰ্লি 30 ডিগ্ৰীৰ ওচৰত ব্ল' কৰে। ঠিক আছে, আমি যদি 30 ডিগ্ৰীডাল বনাওঁ, 30 ডিগ্ৰীডাল 0.5 ইয়াতে আহিলে, তো 30 ডিগ্ৰী আমাৰ ক'ৰবাত ধৰক ৰাইজ একদম ওচৰতে বনাই দিছোঁ, এনেকৈ 30 ডিগ্ৰী আমাৰ ক'ৰবাত ইয়াত আহি গ'ল। 30 ডিগ্ৰী আমাৰ ক'ৰবাত ইয়াত আহি গ'ল। তো আমাৰ এই 30 ডিগ্ৰীৰ এই 30 ডিগ্ৰী এইডাল তললৈ আহিব, মই ভুল বনালোঁ। ঠিক আছে, এটা মিছ পাৰতে আমি চাই আছোঁ। 30 ডিগ্ৰীত আমাৰ এটা লাইনডাল বনালোঁ ৰাইজ। ঠিক, তো আমি এই 30 ডিগ্ৰীত জানো আমি এইখিনিতে কি বৈ আছে ৰাইজ, ইষ্টাৰ্লিছ ব্ল' হৈ আছে। ইষ্টাৰ্লি মানে
আমাৰ পাৰ্মানেণ্ট উইণ্ড ছিষ্টেমটো যেতিয়া আমি পঢ়িছিলোঁ 0ৰ পৰা 30 ডিগ্ৰীৰ মাজত আমাৰ কেনেকুৱা ব্ল' কৰি আছিল এনেকা ব্ল' কৰি আছিল বুজিছেনে 30 ডিগ্ৰীৰ ওপৰত এডাল আমাৰ 30 ডিগ্ৰী হৈ গ'ল ৰাইজ 30 ডিগ্ৰী নৰ্থ হৈ গ'ল 30 ডিগ্ৰীৰ পৰা আমাৰ 60 ডিগ্ৰীৰ মাজত কেনেকুৱা আছিল আমাৰ ৱেষ্টাৰ্লি ব্ল' কৰি আছিল এইখিনি অলপ মনত আছেনে আপোনালোকৰ এনেকা ৱেষ্টাৰ্লি ব্ল' কৰি আছিল ঠিক আছে পাৰ্মানেণ্ট উইণ্ড ছিষ্টেমটোৰ কথা কৈছোঁ তো পাৰ্মানেণ্ট উইণ্ড ছিষ্টেমটো যেতিয়া ব্ল' কৰি আছে এইখনটো আমাৰ সাগৰ হয় তো তাৰ ওপৰেদি যেতিয়া ব্ল' কৰি আছে এই সাগৰৰ আমাৰ পানীবোৰ লৈ যাব ঠিক আছে বা পানীত যিবোৰ ভেপাৰ ফৰ্ম হ'ব ঠিক আছে সেইখিনিক চৰলৈ লৈ যাব ঠিক তো এতিয়া ইয়াতে ফিলটো ল'ব আমাৰ ইয়াতে মানি লওক উইণ্ড ব্ল' কৰি আছে তো আমাৰ কণ্টিনেণ্ট মাষ্ট এটাক আমি 3টা পাৰ্টত ভাগ কৰি দিয়ক এটা হৈ গ'ল আমাৰ এটা মাৰ্জিন মানি লওক এইটো আমাৰ এনেকা এইটো ডায়েগ্ৰাম ফ'ল' কৰিছোঁ নৰ্থ চাউথ ইষ্ট ৱেষ্ট আমাৰ এইটো মোৰ এইটো ছাইডৰ টেবৰ এইটো ছাইডটো সদায় ইষ্ট হ'ব তো এইটো ইষ্টাৰ্ণ মাৰ্জিন হ'ব ৰাইজ ঠিক আছে ইষ্টাৰ্ণ মাৰ্জিন হ'ব এইটো ৰাইজ ৱেষ্টাৰ্ণ মাৰ্জিন হ'ব ঠিক আছে আৰু এইটো চেণ্টাৰ হ'ব ঠিক হ'ব তো ইয়াত কি হয় 3টা ধৰণৰ ক্লাইমেট দেখা যায় মেইনলি ক্লাইমেট বেচিকেলি আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ টেম্পাৰেচাৰ কেনেকুৱা হৈ আছে তাত হিউমিডিটিটো কেনেকুৱা হৈ আছে মেইনলি প্ৰেচিপিটেশ্যনটোৱে মেইনলি খেলটো খেলে তো এতিয়া যেতিয়া মানি লওক এনেকুৱা উইণ্ড ছিষ্টেম এটা ব্ল' কৰি আছে এণ্ড সাগৰৰ পানীত আমাৰ ভেপাৰ হ'ব তাক লৈ আহিছে এটা বৰষুণ বেছি সৃষ্টি হ'ব ৰাইজ এই জেগাটোত বৰষুণ বেছি হ'ব ঠিক তো ইয়াত এটা ক্লাইমেট বেলেগ ধৰণৰ সৃষ্টি হ'ব ঠিক তাত ভেজিটেশ্যন বেলেগ হ'ব যদি বৰষুণ বেছি হয় ৰাইজ তো আমাৰ গছবোৰ দীঘল দীঘল আমাৰ ইভাৰগ্ৰীণ টাইপ ট্ৰপিকেল ইভাৰগ্ৰীণ টাইপ আমি হেৰি দেখিম ভেজিটেশ্যন দেখিম ঠিক দেন যেতিয়া এই মাজৰ জেগাখিনি আহিব ৰাইজ মই তাক য়েল্ল' কৰি দিছোঁ ৰাইজ এই য়েল্ল' জেগাখিনিত কি হ'ব ৰাইজ এটা ট্ৰেনজিশ্যন হ'ব তাত ইমান বৰষুণ নহ'ব ঠিক আমাৰ ইয়াত যদি বৰষুণৰ মাত্ৰাটো যদি আমাৰ 3ডাল আঁচ দিওঁ ইয়াত অকল 2ডাল আঁচ হ'ব ইয়াত এডাল আঁচ হ'ব এই জেগাখিনি ৰাইজ ৰেড জেগাখিনিত বৰষুণ একদম বহুত কম হ'ব ঠিক তো ইয়াত শুকান টাইপ হৈ যাব অলপ ক্লাইমেটটো তো আমাৰ এই বেচিছ অন দিছ এটা কণ্টিনেণ্ট মাছত আমি 3টা টাইপত ক্লাইমেট দেখোঁ তো মাজৰ জেগাখিনি আমাৰ গ্ৰাছলেণ্ড টাইপ হ'ব অলপ বৰষুণ কম পৰিব অলপ অলপ বুন হ'ব ঠিক গ্ৰাছলেণ্ড হ'ব এইখিনি একদম হ'ব শুকান হ'ব ডেজাৰ্ট হ'ব ডেজাৰ্ট অকল বৰষুণৰ ওপৰত ডিপেণ্ড নকৰে আমি আগুৱাই পঢ়িম ঠিক আছে অ'চিয়ান কাৰেণ্ট পঢ়িলে গম পাম ক'ল্ড কাৰেণ্টৰ ওচৰত থাকিলেও ডেজাৰ্ট ফৰ্ম হয় ঠিক হাই প্ৰেছাৰো লাগে এইবোৰ পঢ়িম লাহে লাহে ঠিক আছে বাট প্ৰেচিপিটেশ্যনৰ ফালৰ পৰা আমাৰ ড্ৰাই হৈ যাব ক্লাইমেটটো বৰষুণ নপৰিব ঠিক আছে তো এইটো এটা কণ্টিনেণ্টেল মাছত মই কৈ দিলোঁ তো এতিয়া আমি যদি ক্লাইমেটিক পেটাৰ্ণটো চাওঁ ঠিক আমি ইয়াত যদি চাওঁ আমাৰ এই গোটেই ৱৰ্ল্ড মেপখনত আমি তেনেকৈ ভগাব পাৰোঁ আমাৰ 0 ডিগ্ৰীত যেতিয়া আমি আছোঁ 0 ডিগ্ৰীত বা 0 ডিগ্ৰীৰ পৰা আমি 0 ডিগ্ৰীৰ পৰা 5 ডিগ্ৰীলৈকে আমি ৰাইজ লৈ লৈছোঁ 5 ডিগ্ৰী দুইফালে হা নৰ্থ চাউথ এইফালেও 5 ডিগ্ৰী ৰাইজ এইফালেও 5 ডিগ্ৰী 5 ডিগ্ৰী নৰ্থ 5 ডিগ্ৰী চাউথ এই জেগাখিনিত যদি আমি চাওঁ মেক্সিমাম ৱাটাৰেই আহিব অলপ এই জেগাবোৰ আহিব মাজত এই জেগাবোৰ আহিব ঠিক আছে চাউথ আমেৰিকাৰ এইখিনি এমেজন ৰেইন ফৰেষ্ট আমি জানো আফ্ৰিকাৰ কিছুমান আহিব কংগো চংগো আহিব পাৰে এইখিনি জেগা আহিব আমাৰ তো এই জেগাখিনি আমি যদি চাওঁ 0ৰ পৰা 5ৰ মাজত ঠিক আমি এইখিনিক কৈ দিওঁ ইকুৱেটৰিয়েল ক্লাইমেট ইকুৱেটৰিয়েল কাৰণ ইয়াত ইকুৱেটৰিয়েল প্ৰভাৱ বহুত পৰে বহুত বৰষুণ হয় ঘন ঘন ভেজিটেশ্যন হয় তো পাৰ্টিকুলাৰ কেৰেক্টাৰিষ্টিক আছে চ' তাৰ নামটো আমি দি দিলোঁ ইকুৱেটৰিয়েল টাইপ অফ ক্লাইমেট ঠিক দেন আমি 5ৰ পৰা 30 ডিগ্ৰীলৈকে গ'লোঁ দুইটা হেমিস্ফিয়াৰত দেই ৰাইজ মই 5 ডিগ্ৰী টু 30 ডিগ্ৰী লিখিছোঁ দুটা হেমিস্ফিয়াৰত মানি লওক ৰাইজ 5ৰ পৰা 30 এইখিনিৰ মাজত 5ৰ পৰা 30টো বনোৱাই আছে মোৰ 5ৰ পৰা 30ৰ মাজত তো এই 5ৰ পৰা ৰাইজ 30ৰ মাজত মোৰ কণ্টিনেণ্টত 3টা পাৰ্ট থাকিব এইখন এখন কণ্টিনেণ্ট মাছ মোৰ 3টা পাৰ্ট থাকিব চ' যদি মোৰ 3টা পাৰ্ট থাকে মোৰ 3টা ক্লাইমেট হ'ব 1 2 3 0 ডিগ্ৰীৰ পৰা 5ত এইটো কাৰণে লোৱা নাই ৰাইজ বিকজ সেই কেৰেক্টাৰিষ্টিকখিনি সেনেকৈ ডিভাইড নহয় কাৰণ কি তাত কনষ্টেণ্টলি হেৰি হৈ আছে অলপ আমি ৰিজন লৈছোঁ ন আৰু এইখিনিতে আমাৰ উইণ্ড সেনেকৈ ব্ল' নহয় মই আপোনালোকক কৈছোঁ ইয়াত কৰিয়েলিছ ফ'ৰ্চটো কিমান হৈ যায় 0 হৈ যায় তো ইয়াত আমাৰ ইষ্টাৰ্লিছটো মিড হয় ইয়াত ঠিক আছে ITCZৰ কথা কৈ আছোঁ তো ইয়াত তেনেকুৱা উইণ্ড ব্ল' নহয় সেনেকুৱা ইয়াত বৰষুণ কিহৰ কাৰণে হয় আমাৰ যোনটো দিনটোত বহুত গৰম পৰে তাৰ ওপৰত কনভেকশ্যন হয় ওপৰলৈ উঠি যায় কিউমুলোনিম্বাছ ক্লাউড বনে এণ্ড বৰষুণ সাংঘাতিক হয় ঠিক তো সেই ৰিজনখিনি এইখিনি ঠিক তাত তেনেকৈ আমাৰ 3টা কণ্টিনেণ্টৰ পাৰ্ট লৈ ভাগ কৰিবলৈ নাই অকণমান জেগাতে আমি দিছোঁ তো এইকাৰণে এটাই দিছোঁ
5ৰ পৰা 30ৰ মাজত যেতিয়া আমি যাওঁ আমাৰ ডাঙৰ অলপ মাছ আহি যাব, লেণ্ড মাছ আহি যাব 5ৰ পৰা 30লৈকে। তো ভাল অলপ কণ্টিনেণ্ট সোমাই যাব। আমাৰ আফ্ৰিকাৰ কথাই ভাবক বা আমাৰ এছিয়াৰ কথাই ভাবক, ঠিক আছে। এছিয়াতে আপুনি চাব সেইখিনি গোটেইখিনি আমাৰ সোমাই যাব, ঠিক। তো তাত আমি 3টা ভাগ কৰিব পাৰোঁ ৰাইজ। এটা হ'ল এইটো 5 to 30 আমি ট্ৰপিকেল কওঁ। তো ট্ৰপিকেল ৰাইজ এটা হৈ গ'ল ইষ্টাৰ্ণ মাৰ্জিন, ইষ্ট ছাইডে যোনটো আছে ইষ্টাৰ্ণ মাৰ্জিন, ঠিক আছে ৰাইজ, ইষ্টাৰ্ণ মাৰ্জিন। ট্ৰপিকেল আমাৰ চেণ্ট্ৰেল ৰিজন, চেণ্ট্ৰেল বুলি লিখি দিছোঁ। আৰু ট্ৰপিকেল ৰাইজ ৱেষ্টাৰ্ণ মাৰ্জিন, ৱেষ্ট ছাইডে, ৱেষ্ট ইষ্টটো আপুনি বুজি পাইছে। তো ইষ্টাৰ্ণ মাৰ্জিনৰ এটা স্পেচিফিক নাম আছে ট্ৰপিকেল ইষ্টাৰ্ণ মাৰ্জিন, তাক আমি মনচুন বা মেৰিন টাইপ বুলিও কওঁ, মনচুন বা মেৰিন টাইপ বুলিও আমি কওঁ, ঠিক আছে ৰাইজ। দেন চেণ্ট্ৰেল যোনটো ট্ৰপিকেল চেণ্ট্ৰেল টাইপ অফ ক্লাইমেট হয় ৰাইজ, তাৰ এটা স্পেচিফিক নাম আছে, তাৰ নাম হ'ল চাবানা। এটা টাইপ অফ গ্ৰাছলেণ্ড হয় এইটো। মই কৈছিলোঁ আপোনাক চেণ্ট্ৰেল ৰিজনত সদায় গ্ৰাছলেণ্ড বনিব। তো স্পেচিফিক গ্ৰাছলেণ্ড এটা আমি আফ্ৰিকাত দেখোঁ, তাৰ ফলত এই ক্লাইমেটটোৰ নাম হৈছে চাবানা বা চুডান। জাগাটোত আমি দেখোঁ এইটো চুডান টাইপ অফ ক্লাইমেট কয়। আৰু ৱেষ্টাৰ্ণ মাৰ্জিনত মই কৈছিলোঁ বৰষুণ এনেও কমি যায়, ছ' ডেজাৰ্ট হৈ যায়, ঠিক। ডেজাৰ্ট হোৱাৰ অকল ৰিজন এইখিনিও নহয়। তো আমি যদি এই গোটেই কণ্টিনেণ্ট মাছটো চাওঁ, ঠিক আছে, আমাৰ এইখিনি ইষ্টাৰ্ণ মাৰ্জিন ৰাইজ, ইষ্টাৰ্ণ মাৰ্জিন আমাৰ ইণ্ডিয়া, ঠিক। ইণ্ডিয়াত আমাৰ ইণ্ডিয়া ছাইডত আমি কণ্টিনেণ্টৰে এটা পাৰ্ট বুলি ভাবক। তো ইণ্ডিয়াত আমি গোটেইখিনি কি পাম ৰাইজ, আমি মেৰিন টাইপ পাম, ঠিক। তো আমি এইফালে ৱেষ্টাৰ্ণ মাৰ্জিন, এইটো কণ্টিনেণ্টৰ ৱেষ্টাৰ্ণ মাৰ্জিন, আমি এইফালে ডেজাৰ্ট পাম, চাহাৰা তাহাৰা আমি পাওঁৱেই, ঠিক। আৰু মাজত আমি অলপ গ্ৰাছলেণ্ড পাম। আমি 5ৰ পৰা 30ৰ মাজত চাই আছোঁ ৰাইজ, ঠিক। এইটো ক্লিয়াৰ। ছ' মই যদি অলপ আপোনালোকক ফটো দি যাওঁ, এইটো চাব। ছ' দিছ ইজ আৱাৰ ইকুৱেটৰিয়েল ৰিজন, ইকুৱেটৰিয়েল ক্লাইমেট। ইকুৱেটৰিয়েলৰ 5 ডিগ্ৰীৰ মাজত এইখিনি আমাৰ জেগা আছে। ইয়াত য'ত স্পেচিফিকেলি দেখা যায়, ঠিক আছে, সেই কেৰেক্টাৰিষ্টিকখিনি, তেনেকুৱা টাইপ অফ গছ, তেনেকুৱা টাইপ অফ ফিচাৰ্ছ যদি আমি ফ্ল'ৰা ফ'না আমি দেখোঁ, তাক আমি ইকুৱেটৰিয়েল। তাত প্ৰেচিপিটেশ্যন কেনেকুৱা হয়, ঠিক আছে, মেইনলি জেনেৰেলি 5 ডিগ্ৰী নৰ্থ আৰু 5 ডিগ্ৰী ছাউথৰ মাজত। দিছ ইজ ইকুৱেটৰিয়েল। দেন মই যোনটো কৈছোঁ ৱেষ্টাৰ্ণ মাৰ্জিন, এইটো দেখিছে ৱেষ্টাৰ্ণ মাৰ্জিনত ফ্ল' কৰিছে, কাৰণ কি এনেকুৱা আমাৰ ইষ্টাৰ্লিবোৰ ফ্ল' কৰি আছে ৰাইজ, ইয়াতে বৰষুণ সৃষ্টি কৰিছে। তো অকল ইণ্ডিয়ান লেণ্ড মাছ, এইখন এখন গোটেই ডাঙৰ কণ্টিনেণ্ট বুলি ভাবক, ইণ্ডিয়ান লেণ্ড মাছৰ এই ইষ্টাৰ্ণ ছাইডে গোটেইখিনি কৰিছে। অষ্ট্ৰেলিয়াটো ওপৰৰ পিনে ইষ্টাৰ্ণ ছাইডে এইটো কৰিছে, ঠিক আছে, আৰু ইয়াতেও ইষ্টাৰ্ণ ছাইডে এইটো কৰিছে, ঠিক। তো দিছ ইজ ট্ৰপিকেল মনচুন বুলিও কয়, আমাৰ মেৰিন টাইপ অফ ক্লাইমেট হয়, ট্ৰপিকেল ইষ্টাৰ্ণ মাৰ্জিন, ঠিক আছে। দেন মই কৈছিলোঁ চেণ্টাৰ ৰিজনত একজেক্টলি আপোনালোকে এতিয়া ক'ব পাৰে চেণ্টাৰতেতো বনা নাই, চেণ্টাৰত একজেক্টলি তেনেকৈ নবনিবও পাৰে, বাট এই মাজৰ জেগাখিনিত চাব। আমাৰ এই আফ্ৰিকাত এইটো খুব ধুনীয়াকৈ ডেভেলপমেণ্ট হয়, চাবানা বুলি যোনটো মই কৈছিলোঁ মাজত, ঠিক। তো দিছ ইজ ট্ৰপিকেল চাবানা। দেন একদম ৱেষ্ট ছাইডে, আমি এইটো ৱেষ্ট ছাইডে লৈছোঁ, কণ্টিনেণ্টৰ ৱেষ্ট ছাইডে দেখিছে ৰাইজ, ৱেষ্ট ছাইডে, ঠিক আছে। ইয়াতে চব ডেজাৰ্ট 30 ডিগ্ৰীৰ তলতো দেখাই দিছে, আমি 30 ডিগ্ৰীলৈকে চাম। এই ৱেষ্ট ছাইডটো দেখিছেনে, ৱেষ্ট ছাইডটোত। আৰু এই কণ্টিনেণ্ট, এইখনো এটা কণ্টিনেণ্ট মাছ বুলি ভাবক ৰাইজ, কণ্টিনেণ্ট মাছ বুলিয়ে ভাবক। এই কণ্টিনেণ্ট মাছৰ এই ৱেষ্ট ছাইডে এইখিনি ফৰ্ম হৈছে, এইটো এটা কণ্টিনেণ্ট মাছ বুলিয়ে ভাবক, এইটো ৱেষ্ট ছাইডে ফৰ্ম হৈছে। অৱশ্যে অকল এইটো কনফিউজন নহ'ব যে একজেক্টলি ৱেষ্টতে হ'ব, বাকী কণ্ডিশ্যনো থাকে। যেনেকৈ 30 ডিগ্ৰীত ৰাইজ আমাৰ ইকুৱেটৰৰ পৰা কি হৈছিল, এয়াৰটো ৰাইজ হৈছিল আৰু 30 ডিগ্ৰীত বহিছিল। আমি এয়াৰ প্ৰেছাৰ পঢ়িছিলোঁ, প্ৰেছাৰ বেলবোৰ পঢ়োঁতে। তো ইয়াত হাই প্ৰেছাৰৰ সৃষ্টি হৈছিল। ছ' যেতিয়া ৰাইজ হাই প্ৰেছাৰ হয় মানে কি, তাতে এয়াৰটো বহুত ড্ৰাই হৈ যাব, হাই প্ৰেছাৰ। ইয়ালৈ উইণ্ড ব্ল' নহ'ব। আমাৰ সদায় উইণ্ড ব্ল' হাই প্ৰেছাৰৰ পৰা দূৰলৈ যায়, ল' প্ৰেছাৰলৈ যায়, হয় নহয়, ল'ৰ পৰা হাইলৈতো নাহে। তো এই জেগাখিনি কাৰণে শুকান হয়, সেইকাৰণে এটা ডেজাৰ্ট ফৰ্মেশ্যন হৈছে, ঠিক। নট অনলি এটাই কেৰেক্টাৰিষ্টিক যে ৱেষ্টাৰ্ণ মাৰ্জিনত আছে, এইটোতো ৱেষ্টাৰ্ণ মাৰ্জিনত নাই তেনেকুৱা, ঠিক। সেনেকৈ নাভাবিব ইমান। আফ্ৰিকা, অষ্ট্ৰেলিয়াৰটো চাই লওক, অষ্ট্ৰেলিয়াত এইটো ৱেষ্টাৰ্ণ মাৰ্জিনৰ পিনে গৈছে, ঠিক আছে, আচ্ছা। দেন এইটো হৈ গ'ল ৰাইজ। দেন আমি আৰু অলপ ওপৰত যাম, 30 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰীলৈকে যাম। এইটোক কয় ৱাৰ্ম টেম্পাৰেট। টেম্পাৰেট ৰিজনটোক দুভাগ কৰি দিলোঁ। ৱাৰ্ম টেম্পাৰেট ছেইম, এটা হ'ব ৰাইজ ইষ্টাৰ্ণ মাৰ্জিন, হয়নে নহয় ৰাইজ। এটা ৱাৰ্ম টেম্পাৰেট আমাৰ চেণ্ট্ৰেল জেগা এটা থাকিব, ৱাৰ্ম টেম্পাৰেট আমাৰ এটা ৰাইজ ৱেষ্টাৰ্ণ মাৰ্জিন থাকিব, 3টা পাৰ্ট থাকিব, ঠিক আছে। নহয় ইষ্টাৰ্ণ মাৰ্জিন, ইষ্ট ছাইডৰটো এটা স্পেচিফিক নাম থাকে, তাক চাইনা বুলিও কয়, চাইনা টাইপ।
নেটাল টাইপ কয় বা গাল্ফ টাইপ কয় ৰাইজ মই বনোৱা মেপখনত চাওক এইটো 30 ডিগ্ৰী আমি বনাইছিলোঁ ৰাইজ 30ৰ পৰা আপুনি এতিয়া 45লৈকে এটা লাইন বনাই দিয়ক 45 ডিগ্ৰী নৰ্থ হেমিস্ফিয়াৰত কওঁ তো ইয়াত কেনেকুৱা ধৰণৰ ইষ্টাৰ্ণ মাৰ্জিন ইষ্ট চাইডে কি আহিব আমাৰ ইষ্ট চাইডে এইখিনি চাইনাইটো আছে ৰাইজ ওপৰৰ পিনে 30ৰ পৰা 45 মাজত ইষ্ট চাইডে কি আছে কণ্টিনেণ্ট মাছটোৰ চাইনা আছে এইফালে আমাৰ এইখিনি চাইড আহিব না এইখিনি গাল্ফ অফ মেক্সিকো হয় গাল্ফ অফ মেক্সিকো সেইকাৰণে তাৰ নামটো গাল্ফ টাইপো কয় চাইনাত দেখা যায় কাৰণে চাইনাও কয় আৰু এই 30 ডিগ্ৰীৰ পৰা তললৈ আমি যদি এইটোত যাওঁ এই জেগাখিনিত আহি যাব 30 পৰা 45ৰ মাজত তো এইখিনিক নাটাল বুলি ৰিজনটো আছে সাউথ আফ্ৰিকাৰ নাটাল টাইপ তাতো দেখা যায় সেইকাৰণে নামটো নেটাল টাইপ হৈ যায় ঠিক আছে ৰাইজ তো তাৰ তিনিটা নাম আছে দেন চেণ্ট্ৰেল ৰিজনটো যোনটো আছে তাত এগেইন আমাৰ গ্ৰাছলেণ্ড টাইপ ফৰ্মেশ্যন হ'ব ৰাইজ তো তাৰ নামটো হৈ যায় ষ্টেপিছ চেণ্ট্ৰেল এছিয়াত আমি মেপত যদি চাওঁ এই মাজৰ জেগাখিনি ৰাইজ এই মাজৰ জেগাখিনি এটা কণ্টিনেণ্ট মাছত মই আপোনালোকক কৈ আছিলোঁ ৱেষ্ট ইষ্টাৰ্ণ চাইডে আমাৰ ৰাইজ আহি গ'ল চাইনা টাইপ মাজত আহি গ'ল আমাৰ গ্ৰাছলেণ্ড টাইপ অলপ বনিছে স্পেচিফিক গ্ৰাছলেণ্ড এটা তাত ফৰ্ম হয় বেচিকেলি আমাৰ ইষ্টাৰ্ণ ইউৰোপত ৰাছিয়ান হৈ গ'ল বা হাংগেৰী হৈ গ'ল ঠিক আছে ইউক্ৰেইন হৈ গ'ল চেণ্ট্ৰেল এছিয়া হৈ গ'ল তাত ঠিক দেন ডেট ইজ ষ্টেপিছ দেন আমাৰ ৱাৰ্ম টেম্পাৰেচাৰ ৱেষ্টাৰ্ণ মাৰ্জিন কণ্টিনেণ্টৰ ৱেষ্ট চাইডে তাক আমাৰ নাম দিয়ে স্পেচিফিক নাম দিয়ে মেডিটেৰেনিয়ান ঠিক আছে মেডিটেৰেনিয়ান ক্লাইমেট তো মেডিটেৰেনিয়ান ক্লাইমেটটো আমাৰ হৈ যায় এই জেগাখিনি এই ডাঙৰ কণ্টিনেণ্টটোৰ ৰাইজ এই জেগাখিনি এইটো ইষ্টাৰ্ণ মাৰ্জিন এইটো চেণ্টাৰ এইটো ৱেষ্টাৰ্ণ মাৰ্জিন এইখিনিতে মেডিটেৰিয়ান ক্লাইমেট হৈ যায় ঠিক অলপ আমি ডায়েগ্ৰামত ফিল কৰিলে অকল মই এটা কণ্টিনেণ্টতে বুজাইছোঁ ৰাইজ ইয়াতে চাব এইটো চাইনা টাইপ এইখিনিতে চাইনা টাইপ 30ৰ পৰা 45ৰ মাজত বনি আছে ৰাইজ ঠিক আছে জাপানৰ তলৰ পিনেও আহি গৈছে আইলেণ্ড ঠিক আছে জাপানৰ তলৰ পিনেও আহি গৈছে তো চাইনা টাইপ ঠিক এইখিনি গাল্ফ অফ মেক্সিকো হয় ঠিক এইখিনি জেগাটো হয় আমাৰ আৰ্জেণ্টিনা আছে এইখিনি নাটাল টাইপ বুলি কয় বা অষ্ট্ৰেলিয়াৰ এইখিনিতো ফৰ্মেশ্যন হৈছে এইটো ৱেষ্টাৰ্ণ মাৰ্জিনত হৈছে দেখিছে ৰাইজ ৱেষ্টাৰ্ণ মাৰ্জিনত হৈছে দেন চেণ্ট্ৰেল জেগাখিনিত মাজৰ জেগাখিনিত মই কৈছোঁ ৰাইজ এই ষ্টেপিছ গ্ৰাছলেণ্ড ইয়াতে প্ৰেৰিছ হয় নৰ্থ আমেৰিকাত গ্ৰাছলেণ্ডটোৰ নাম হৈ যায় প্ৰেৰিছ কিন্তু নামটো ষ্টেপিছেদি যায় জানি ঠিক আছে কাৰণ কি ইয়াত বেছিকৈ সেই ক্লাইমেট কেৰেক্টাৰিষ্টিকটো ডেভেলপ হয় ঠিক পাম্পাছ সাউথ আমেৰিকাত আৰ্জেণ্টিনাৰ ওচৰত ভেলছ সাউথ আফ্ৰিকাত ডাউনছ আমাৰ অষ্ট্ৰেলিয়াত এই নামকেইটাও সোধে গ্ৰাছলেণ্ডৰ নাম ঠিক আমি এইবোৰ পিছত পঢ়িম বাৰু গ্ৰাছলেণ্ড পঢ়িলে কণ্টিনেণ্ট ৱাইজ ঠিক আচ্ছা দেন ৱেষ্টাৰ্ণ মাৰ্জিন 30ৰ পৰা 45ৰ ৱেষ্টাৰ্ণ মাৰ্জিন আমাৰ মেডিটেৰিয়ান ৱেষ্টাৰ্ণ মাৰ্জিন এই আমেৰিকা নৰ্থ আমেৰিকাৰ কণ্টিনেণ্টত কেলিফৰ্ণিয়াৰ ওচৰত দেখা যায় চিলিৰ ওচৰত দেখা যায় সাউথ আমেৰিকাত সাউথ আফ্ৰিকাত এইটো চাইডে দেখা যায় অষ্ট্ৰেলিয়াত দেখা যায় ঠিক আছে দেট ইজ ৱেষ্টাৰ্ণ মাৰ্জিন ইট ইজ ক্লিয়াৰ দেন আমাৰ 30ৰ পৰা 45 হৈ গ'ল ৰাইজ ঠিক নাও 45ৰ পৰা 60 ডিগ্ৰীৰ মাজত এইটো হৈ যায় আমি কুল টেম্পাৰেট এগেইন ইয়াতো ৰাইজ ইষ্টাৰ্ণ মাৰ্জিন আহিব ইষ্টাৰ্ণ মাৰ্জিন ঠিক দেন কুল টেম্পাৰেট চেণ্ট্ৰেল ৰিজন এটা আহিব আমাৰ ৰাইজ দেন কুল টেম্পাৰেট ৱেষ্টাৰ্ণ মাৰ্জিন ঠিক আছে ৰাইজ নাও ইয়াৰো নাম আছে ৱেষ্টাৰ্ণ মাৰ্জিনটো কি হ'ব ৰাইজ ইয়াতে মেডিটেৰিয়ান আছিল এইখিনি ৱেষ্টাৰ্ণ ইয়াৰ ওপৰতে আমাৰ কোন আছে ৰাইজ আমাৰ ইয়াতে কোন আছে ব্ৰিটেইন আছে UK আছে তো এনেকুৱা মনত ৰাখিব মেডিটেৰিয়ানটো যদি ৱেষ্টাৰ্ণ মাৰ্জিন আছে মেডিটেৰিয়ানৰ ওপৰত কোন আহি গ'ল ৰাইজ ব্ৰিটিছ টাইপ ক্লাইমেট ইয়াৰ স্পেচিফিক নেম থাকে ব্ৰিটিছ টাইপ চেণ্ট্ৰেল ৰিজনটোৰ নাম থাকে ৰাইজ চাইবেৰিয়ান ক্লাইমেট বা টাইগা বুলিও কয় বা বৰিয়েলো কয় ইভাৰগ্ৰীণ কনিফাৰাছ ফৰেষ্ট থাকে ইয়াত কনিফাৰাছ ফৰেষ্ট মানে এই এনেকুৱা গছবোৰ থাকে ইয়াত ইভাৰগ্ৰীণ সদায় গ্ৰীণ হৈ থাকে এনেকুৱা গছবোৰ পাব তাত ঠিক আৰু সেই ৰিজনটো কোনখিনিতে আহিব ৰাইজ এই মাজৰ জেগাখিনিত আহিব কোনটো ৰাইজ আমাৰ চাইবেৰিয়াও হৈ যায় আমাৰ চাইবেৰিয়ান ৰিজনত হয় চাইবেৰিয়ান বা বৰিয়েল বা টাইগা ভেজিটেশ্যন ঠিক এইটো আমাৰ এই কণ্টিনেণ্টটোত চাব আমাৰ এই কণ্টিনেণ্ট মাছটোত চাব এইখিনি হৈ গ'ল ৰাইজ কি কণ্টিনেণ্টটোৰ কোনফালে আছে ৱেষ্ট চাইডে আছে ৱেষ্টাৰ্ণ মাৰ্জিন এইটো চেণ্টাৰত আছে আৰু এইফালে মই আঁকা নাই জাপানৰ ওপৰৰ পিনে আহি যাব অলপ এইফালে এইটো চাইডে হৈ যাব ৰাইজ ইষ্টাৰ্ণ মাৰ্জিন
ঠিক তেনেদৰে এই নৰ্থ আমেৰিকাৰ কণ্টিনেণ্টটো চাব 45ৰ পৰা 60ৰ মাজত চাই আছোঁ দেই ৰাইজ 60ৰ মাজত এই ছাইডটো আমাৰ কণ্টিনেণ্টৰ কি পৰে ৰাইজ ৱেষ্টাৰ্ণ মাৰ্জিন পৰে চৰি ইষ্টাৰ্ণ মাৰ্জিন পৰে এখন কণ্টিনেণ্টৰ এইটো ইষ্টাৰ্ণ মাৰ্জিন আৰু এই জেগাখিনিতে ডেভেলপ হয় এটা স্পেচিফিক ক্লাইমেট তাৰ নামটো হৈ যায় লৰেঞ্চিয়ান চ' আমি ইষ্টাৰ্ণ মাৰ্জিনটোৰ এটা স্পেচিফিক নাম আছে ইষ্টাৰ্ণ মাৰ্জিনৰ ৰাইজ এটা স্পেচিফিক নাম আছে ছেণ্ট লৰেঞ্চ ৰিভাৰ ফ্ল' কৰে লৰেঞ্চিয়ান মাউণ্টেইন কানাডাৰ ওচৰত তাত স্পেচিফিকেলি ডেভেলপ হয় চ' নামটো তাৰ পৰা আহিছে লৰেঞ্চিয়ান ঠিক আছে আৰু এইটোৱেই আমি যদি এছিয়া ছাইডে যাওঁ ইয়াতে ওপৰত জাপানৰ ওপৰৰ আইলেণ্ডকেইটা আমাৰ পৰি যায় ঠিক আছে তো জাপান আমাৰ দুটাত আছে লৰেঞ্চিয়ানতো পৰে আমাৰ চাইনা টাইপতো পৰে ঠিক আছে ৰাইজ মেপখন চাব ইমাজিন কৰিব চব ওলাই যাব ঠিক আচ্ছা এইটো হৈ গ'ল লাষ্ট 60 ডিগ্ৰীৰ পৰা একদম আৰু ওপৰলৈকে যদি আমি যাওঁ 60 ডিগ্ৰী প্লাছত যদি আমি যাওঁ এটা সেম যেনেকৈ ইকুৱেটৰিয়েল আমি সেম দেখিছিলোঁ ৰাইজ ইয়াতো পলাৰ টাইপ অফ ক্লাইমেট দেখোঁ পলাৰ টাইপ ইয়াত বৰফে হৈ থাকে পলাৰ টাইপ ঠিক আছে তাক টুন্দ্ৰা বুলি কয় ৰাইজ টুন্দ্ৰা ইয়াত বৰফে হৈ থাকে তো আমি যদি আৰু ওপৰত যাওঁ এই ওপৰৰ জেগাবোৰ একদম এইটোতো আমি আৰ্কটিক পাই গ'লোঁ ৰাইজ গ্ৰীণলেণ্ড শ্ৰীলেণ্ড আহি যাব তো তাক আমি কৈ দিওঁ ৰাইজ টুন্দ্ৰা ফটোখন চাব ফিল ল'ব এই একদম ওপৰত একদম এই গ্ৰীণলেণ্ড শ্ৰীলেণ্ডবোৰ আহি গৈছে ওপৰত তলত এণ্টাৰ্কটিকা ডেট ইজ টুন্দ্ৰা বৰফে হৈ থাকে ৰাইজ ঠিক খুব ঠাণ্ডা ঠিক এইটো টাইগা মাজৰখিনি দেখিছে মাজৰখিনি একদম এনেকৈ মাজতো বনোৱা নলওঁ ছাইডলৈকেও আহিছে এই মাজৰখিনি চাইবেৰিয়ান টাইপ টাইগা বৰিয়েল বা চাইবেৰিয়াৰ ওচৰত থাকে না চাইবেৰিয়ান ঠিক আচ্ছা এইটো চাব ৰাইজ এইটো আমাৰ আহি গ'ল ব্ৰিটিছ কণ্টিনেণ্টৰ ৱেষ্ট মাৰ্জিন এইখন এখন কণ্টিনেণ্ট হয়নে নহয় ৰাইজ হয়নে নহয় তাৰ ৱেষ্টৰ ছাইডে ডেভেলপ হৈছে লণ্ডন ব্ৰিটিছ এইখন এখন কণ্টিনেণ্ট হয়নে নহয় ৱেষ্ট ছাইডে ডেভেলপ হৈছে আমাৰ কেলিফৰ্ণিয়া ছাইডে কেলিফৰ্ণিয়াটো মেডিটেৰিয়ান আছিল কেলিফৰ্ণিয়া এইখিনিতে পৰি গ'ল আৰু অলপ ওপৰ আমাৰ কেনাডাৰ ওচৰত ঠিক তেনেকৈ এইখিনিতে চাওক ৰাইজ চাউথ আমেৰিকাত অষ্ট্ৰেলিয়াটো আছে দেখিছে অলপ হবাৰ্ট তলত টাছমানিয়া হবাৰ্ট এইফালে ঠিক দেন দিছ ইজ ৰাইজ কি আছিল ব্ৰিটিছ টাইপ তো ব্ৰিটিছ টাইপ আমাৰ চাউথ হেমিস্ফিয়াৰতো আছে মনত ৰাখিব ৰাইজ ব্ৰিটিছ আমাৰ চাউথ হেমিস্ফিয়াৰতো আছে হবাৰ্টত আছে মনত ৰাখিব লিখি থ'ব ঠিক ফিলটো ল'ব লৰেঞ্চিয়ান কিন্তু চাউথ হেমিস্ফিয়াৰত নাই চাউথ হেমিস্ফিয়াৰত ক'ৰবাত দেখিছে নেকি ৰাইজ নাই অকল আমাৰ লৰেঞ্চিয়ান এই নিউয়ৰ্কৰ পৰাই কানাডা ছেণ্ট লৰেঞ্চ ৰিভাৰ এইফালে আৰু এইফালে এই ওপৰৰ পিনে আৰু এই আইলেণ্ডকেইটা ওপৰৰ আইলেণ্ডকেইটা আমাৰ কোৰিয়াখিনি আমাৰ দেখিছে লৰেঞ্চিয়ানত আহি গৈছে আৰু জাপানৰ ওপৰৰ আইলেণ্ডকেইটা তলৰকেইটা আকৌ আমাৰ হেৰিত আহিছিল চাইনা টাইপত আহিছিল এইটো মনত ৰাখিব ঠিক এইখিনি আমাৰ ঠিক আছে তো এইখিনি এবাৰ বাৰ চাব ৰিভাইজ কৰিব তাৰ আগত মই আৰু এটা মজা বস্তু এটা বনাই দিওঁ ৰাইজ ফিল পাব ভাল লাগিব মনটো এইখন বনাই ল'ব ফিল পাব আমাৰ ৰাইজ 0 ডিগ্ৰীৰ পৰা 5 ডিগ্ৰীলৈকে মই কি কৈছিলোঁ ইকুৱেটৰিয়েল এইখন নিজে বনাব একদম ফিল পাব ঠিক আছে দেন আমাৰ ৰাইজ 5ৰ পৰা আমাৰ কি আছিল কিমান লৈছিলোঁ 30 লৈছিলোঁ 30ৰ পৰা কি লৈছিলোঁ ৰাইজ 45 লৈছিলোঁ 45ৰ পৰা কি লৈছিলোঁ ৰাইজ 60 লৈছিলোঁ এইখিনি যদি মনত আছে ঠিক 60ৰ আমাৰ ওপৰত পলাৰ টাইপ মই কৈছিলোঁ আপোনালোকক যাক আমি টুন্দ্ৰা বুলিও কওঁ বৰফ হৈ থাকে ৰাইজ গ্ৰীণলেণ্ডৰ ওচৰত ফিল ল'ব একদম হা তাৰপিছত কণ্টিনেণ্টৰ আমি 3টা ভাগ কৰিছিলোঁ এটা মাজত আমাৰ এইটো ইষ্ট ছাইড হ'ব এনেকৈ এইটো বনাই ল'ব লগতে ইষ্ট ৱেষ্ট নৰ্থ চাউথ ইষ্ট ছাইড আমাৰ এইটো ছাইড হ'ব মোৰ এইটো ছাইড তো একদম আমাৰ ইয়াত কি আছিল আমাৰ মনচুন বা মেৰিন টাইপ আছিল ঠিক আছে ৰাইজ দেন মাজত আমাৰ কি পাইছিলোঁ চাভানা বা চুডান ঠিক আৰু এইফালে আমাৰ ডেজাৰ্ট আছিল ক্লিয়াৰ এইখিনিতে আমাৰ চাইনা বা নাটাল বা আমাৰ কি আছিল ৰাইজ গাল্ফ অফ মেক্সিকোৰ ওচৰত পাইছিলোঁ গাল্ফ টাইপ আছিল মাজত ষ্টেপিছ পাইছিলোঁ ঠিক আছে ৰাইজ দেন এইফালে আমি মেডিটেৰিয়ান পাইছিলোঁ মেডিটেৰিয়ান ক্লাইমেট ঠিক দেন আকৌ আমি এইটো ছাইডে মেডিটেৰিয়ানৰ ওপৰত মই কৈছিলোঁ ব্ৰিটিছ বহি আছে ব্ৰিটিছ টাইপ মাজত আমাৰ চাইবেৰিয়ান আছিল মই টাইগা লিখি দিছোঁ ৰাইজ টাইগা কনিফাৰাছ এভাৰগ্ৰীণ ফৰেষ্ট ঠিক আৰু ইয়াৰ ওপৰত আমাৰ লৰেঞ্চিয়ান আছিল
এইখিনিলৈকে ক্লিয়াৰ ৰাইজ নাও ইয়াত এটা বস্তু চাব মই কিছুমান বস্তু ইয়াত এই মেপখন মনত ৰাখিব ফাইনেলি এই মেপখন মনত ৰাখিব আৰু কিছুমান পইণ্ট যোনটো মই ক'লোঁ যেনেকৈ ব্ৰিটিছ আমাৰ ছাউদাৰ্ণ হেমিস্ফিয়াৰটো আছে লৰেঞ্চিয়ান কিন্তু ছাউদাৰ্ণ হেমিস্ফিয়াৰত নাই টাইগাও নাই ছাউদাৰ্ণ হেমিস্ফিয়াৰত এই দুটা বস্তু মনত ৰাখিব কিছুমান বস্তু ঠিক নাও এটা বস্তু চাব মই ইয়াতে য'ত ব্লু দি মাৰ্ক কৰিছোঁ ইকুৱেটৰিয়েলত কৰিছোঁ ৰাইজ ব্ৰিটিছত কৰিছোঁ চাইনাত কৰিছোঁ আৰু লৰেঞ্চিয়ানত কৰিছোঁ ইয়াত কি হয় ৰাইজ ব্লুটুথ মানে ৰেইনফল পুৰা ইয়াৰ থ্ৰু আউট দ্য ইয়াৰ ৰেইনফল থ্ৰু আউট ইয়াৰ পুৰা বছৰটোত ৰেইনফল হয় ব্লুটুথ যোনটো বনাইছোঁ ঠিক আছে ৰাইজ দেন মই গ্ৰীণ কালাৰ দি বনাই দিছোঁ মেডিটেৰিয়ানত ইয়াত উল্টা হয় মেডিটেৰিয়ানৰ গ্ৰীণ ইয়াতে কি হয় ৰাইজ ঠাণ্ডাৰ দিনত বৰষুণ হয় সাংঘাতিক কথা উইণ্টাৰ ৰেইনফল হয় এইটো মনত ৰাখিব দেন ৰঙা দি বনাইছোঁ ডেজাৰ্টত ন' ৰেইনফল অলমষ্ট ন' ৰেইনফল বুলি ক'ব পাৰোঁ আমি বৰষুণ খুব কম হয় ডেজাৰ্টত ঠিক দেন অলপ ৰাইজ পিংক কালাৰ দি বনাই দিওঁ মই ইয়াতে পলাৰ টাইপ টুন্ড্ৰাত ইয়াত কি হয় ৰাইজ পিংক কালাৰত ইয়াত স্ন'ফল হয় দেন আমাৰ বাকীখিনি যিখিনি বাচি থাকিল হালধীয়া দি কৰি দিছোঁ এল এটা বনিছে দেখিছে ৰাইজ এল এটা বনিছে দেখিছে হালধীয়া এলটো বনিছে এল এনেকুৱা বনিছে ডেট ইজ ছামাৰ ৰেইনফল গৰমৰ দিনত ৰেইনফল হয় চিম্পল ৰাইজ চিম্পল নাও ইকুৱেটৰিয়েলততো সদায় কিয় বৰষুণ হয় গম পালে ঠিক আছে ছ'লাৰ পূৰা পৰি আছে তাত দিনটো বহুত গৰম হয় ঠিক আছে আমাৰ কনভেকশ্যন টাইপ ৰেইনফল হয় তাত কিউমুলোনিম্বাছ ক্লাউড বনে বিজুলী মাৰে ঠিক বৰষুণ হৈ যায় ঠিক আচ্ছা দেন ব্ৰিটিছত কিয় বৰষুণ হয় ৰাইজ দিনটো ব্ৰিটিছটো আপুনি চাব ব্ৰিটিছ আমাৰ কোনখিনিতে আছে ৰাইজ ব্ৰিটিছ আছে আমাৰ এইখিনিতে আৰু এইখিনিতে আমাৰ কি ফ্ল' হৈ আছিল আমাৰ ৱেষ্টাৰ্লিছ আমাৰ এই জেগাখিনিত ব্ৰিটিছৰ জেগাখিনিত ৰাইজ ক'ত গ'ল ব্ৰিটিছৰ জেগাটো ক'ত গ'লো হেৰাই গ'ল দেখোন হা ব্ৰিটিছৰ জেগাত সদায় কি হয় ৰাইজ ৱেষ্টাৰ্লি ব্ল' হৈ থাকে তো সদায় যদি ৱেষ্টাৰ্লিয়ে ব্ল' হৈ থাকে তেতিয়া ইয়াত বৰষুণ সদায় হ'ব ঠিক মেডিটেৰিয়ানত ৰাইজ ঠাণ্ডাৰ দিনত কিয় বৰষুণ হয় এতিয়া ফিল্ডটো ল'ব মেডিটেৰিয়ানখন দেখাওক মোক এইটো এতিয়া ৰাইজ কি হয় আমাৰ মানি লওক গৰমৰ দিন কি হ'লে কি হ'ব এই 30 ডিগ্ৰীডাল য'ত বনাইছে ৰাইজ এই 30 ডিগ্ৰীডাল ওপৰলৈ গুচি যাব এই 30 ডিগ্ৰীডাল যেতিয়া ওপৰলৈ গুচি যাব ৰাইজ মানি লওক 30 ডিগ্ৰী ইয়াতে আহি গ'ল ঠিক আছে নাও 30 ডিগ্ৰীৰ ওপৰত আমাৰ ৱেষ্টাৰ্লিছ ব্ল' কৰি আছে নাও যেতিয়া 30 ডিগ্ৰীৰ ওপৰত ৱেষ্টাৰ্লিছ ব্ল' কৰি আছে মেডিটেৰিয়ানত বৰষুণ দিব পাৰিব নেকি নোৱাৰে 30 ডিগ্ৰীৰ তলত আমাৰ কি আছে ইষ্টাৰ্লিছ আছে এইটো ছাইডেহে আছে তো মেডিটেৰিয়ানলৈ পানীয়ে নাপাব বৰষুণ হাৱাই নাপাব ঠিক কিন্তু ঠাণ্ডা দিনত কি হ'ব ৰাইজ এই 30 ডিগ্ৰীডাল তললৈ আহিব মই অলপ এনেকুৱা বনাই দিছোঁ আপোনালোকক তেতিয়া বেছি ফিলটো পাব চাব হা এইখন মেডিটেৰিয়ান বুলি ভাবক গৰমৰ দিনত 30 ডিগ্ৰীডাল ক'লৈ যাব আমাৰ ওপৰলৈ যাব কিয় আমাৰ টপিক অফ কেঞ্চাৰটো মানি লওক নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ন গৰমৰ দিন হ'লে কি হয় কেঞ্চাৰডাল আমাৰ সূৰ্যৰ তাপৰ পূৰত পৰে চিধা মই সেইবোৰ পঢ়াইছিলোঁ আগত মুভ কৰে ন সূৰ্যৰ হেৰিটো তো 30 ডিগ্ৰীডাল ওপৰলৈ মুভ কৰিব 30 ডিগ্ৰীডাল ITCডাল ওপৰলৈ মুভ কৰিব 30 ডিগ্ৰী ওপৰলৈ আহি যাব এতিয়া ৱেষ্টাৰ্লিছবোৰ ইয়াতে ব্ল' কৰি আছে ৰাইজ আমাৰ মেডিটেৰিয়ানখনতো এইখিনিতে আছিল কেনেকুৱা হেৰি আহিব এইফালে ইষ্টাৰ্লি ব্ল' কৰি আছে কিন্তু এইফালে গোটেই কণ্টিনেণ্ট আছে তালৈকে বৰষুণে নপৰিব কিন্তু ঠাণ্ডা দিনত কি হ'ব ৰাইজ এইখিনি আমাৰ মেডিটেৰিয়ান ৰিজন এইফালে আমাৰ এইবোৰ ব্ৰিটিছ এইটো আফ্ৰিকা মানিলোঁ এনেই আঁকিছোঁ মই 30 ডিগ্ৰীডাল তললৈ আহিব ঠাণ্ডা দিনত এইডাল 30 ডিগ্ৰীডাল যেতিয়া নৰ্থডাল তললৈ আহিব এতিয়া ৱেষ্টাৰ্লিছখিনি মোৰ এনেকৈ ফ্ল' কৰিব বুজিছেনে নাই ইষ্টাৰ্লিছ এফালে ফ্ল' কৰি আছে ৱেষ্টাৰ্লিছে এতিয়া ইয়াতে বৰষুণ আনি দিব সেইকাৰণে ঠাণ্ডা দিনত বৰষুণ আহিল ঠিক ফিল্ডটো পালোঁ মেডিটেৰিয়ানত নাও লৰেঞ্চিয়ান আৰু চাইনাত কিয় হয় চাইনা গাল্ফ টাইপত মই সেইটোও কৈ আছোঁ এই জেগাটো যোনটো আছে ৰাইজ চাইনা আমাৰ লৰেঞ্চিয়ান ক'ত গ'ল এইটো চাইনাত এই জেগাখিনিত কি হয় খুব চাইক্ল'ন আহে ঠিক আছে ঘূৰ্ণী বতাহ আহে গৰমৰ দিনততো আমাৰ আহিয়ে যাব ঠিক আছে আমাৰ এইটো 30 ডিগ্ৰীটো ওপৰত যাব তো আমাৰ ইষ্টাৰ্লিছখিনি আহি যাব এতিয়া ইষ্টাৰ্লিছখিনি 30 ডিগ্ৰীৰ তলত আছে গৰমৰ দিনত এইটো ওপৰলৈ যাবতো আহি যাব অলপ যেতিয়া ঠাণ্ডা ছেপ্টেম্বৰ অক্টোবৰমান পায় নহয় ঠিক আছে তেতিয়া এই টেম্পাৰেচাৰটো ধুনীয়া হয় ইয়াতে ঘূৰ্ণী বতাহৰ সৃষ্টি হয় তাৰ ফলত কি হয় ইয়াতে বৰষুণ আহে ইয়াতে হাৰিকেন বুলি কয় আমি চাইক্লনত পঢ়িছিলোঁ ইয়াতে টাইফুন কয় তো ইয়াত
সেইকাৰণে ইয়াতে বৰষুণৰ সৃষ্টি হয় থ্ৰু আউট দ্য ইয়াৰ অলপ অলপ বৰষুণ থাকে ঠিক আছে চাইক্লনিক কণ্ডিশ্যনবোৰ বনি থাকে চাইক্লনিক কণ্ডিশ্যন বনা মানে কি ৰাইজ প্ৰেচিপিটেশ্যনটো হ'বই ঠিক দেন লাষ্ট আমাৰ থাকি গ'ল লৰেঞ্চিয়ান টাইপ অফ ক্লাইমেট যোনটো আমাৰ ক'ত গ'ল ব্ৰিটিছ টাইপ হৈ গ'ল এইটো লৰেঞ্চিয়ান টাইপ লৰেঞ্চিয়ান ইয়াত কি হয় ৰাইজ আমি লাহে লাহে পঢ়িম ইয়াতে বহুত ৰিজন থাকে এটা ৰিজন হ'ল ইয়াতে ৱাৰ্ম কাৰেণ্ট ৱাৰ্ম অ'চিয়ান কাৰেণ্ট পঢ়িলে গম পাব ইয়াতে ৱাৰ্ম অ'চিয়ান কাৰেণ্ট গৰম পানী এফালে যায় অ'চিয়ানৰ আৰু ইয়াতে কোল্ড অ'চিয়ান কাৰেণ্ট মিট হয় য'ত গৰম আৰু কোল্ড মিট হয় তাত ফগ সৃষ্টি হয় কোল্ডৰ ছেকেণ্ডলি টেম্পেৰেট চাইক্লনৰ কাৰণেও ইয়াতে বৰষুণৰ সৃষ্টি হয় এই জেগাবোৰত টেম্পেৰেট চাইক্লন সৃষ্টি হয় বেছি আমি পঢ়িছিলোঁ টেম্পেৰেট চাইক্লন চ' সেইটো এটা ৰিজন ইয়াত বৰষুণ সদায় থাকে ঠিক আছে ৰাইজ ক্লিয়াৰ চিম্পল তো এই মেপখন মনত ৰাখিব ৰাইজ 11টা ক্লাইমেটিক ৰিজন দিলোঁ মই ঠিক কেনেকৈ ভাগ কৰিলোঁ এবাৰ নোচোৱাকৈ নিজে চেষ্টা কৰিব চিম্পল হয় ঠিক আছে দেন এই ক্লাইমেটবোৰৰ কিছুমান কেৰেক্টাৰিষ্টিক থাকে যিবোৰ প্ৰিলিমছত সুধি থাকে তো আমি নেক্সট ক্লাছত সেইবোৰ অলপ চেষ্টা কৰিম এইটো ক্লাছ ইমানখিনিতে সমাপ্ত কৰোঁ ঠিক আছে ৰাইজ ধন্যবাদ